দুবিধ হৈছে শীতল। শীতল হৈছে পশ্চিম অসমৰ দেশীসকলৰ এবিধ পৰম্পৰাগত খাদ্য। আপোনালোকক মই আগৰ ভিডিঅ'ত শীতল কেনেকৈ বনায় তাক দেখুৱাইছিলোঁ, আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আমি শীতল কেনেকৈ ৰান্ধি খাওঁ তাক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, যাতে আপোনালোকেও কেতিয়াবা ঘৰত আমি বনোৱাৰ দৰে শীতল বনাই খাব পাৰে। শীতল ৰান্ধিবৰ কাৰণে হয়তো শীতলটো প্ৰথমতে জুইত পুৰি ল'ব লাগিব, আৰু নহ'লে এনেকৈ তেল নিদিয়াকৈ খলাত ভাজি ল'ব লাগিব। তো আমি আজি জুইত পৰা নাই, আমি এনেকৈ খলাত ভাজি আছোঁ। আপোনালোকেও সেনেকৈ প্ৰথমতে ভাজি ল'ব লাগিব, আৰু এনেকৈ ভাজি ল'লে শীতলটো ভালকৈ বটিব পাৰে, আৰু শীতলটো যিমান ভালকৈ বটিব পাৰিম শীতলৰ সোৱাদটো সিমান গুণে বেছি বাঢ়ি যাব। তো শীতলটো আমি প্ৰথমতে গৰম কৰি ল'ম। গৰম কৰি লোৱাৰ পিছত সেনেকৈ অলপ সময় পানীত তিয়াই থ'ম। তিয়াই থ'লে আমি একেবাৰে মিহিকৈ বটি ল'ব পাৰিম। গাইজ চাওক, এনেকৈ শিলবটাত বটি ল'ব আপোনালোকক একেবাৰে মিহিকৈ। ভিডিঅ'টোত যেনেকৈ দেখুৱাইছোঁ ঠিক তেনেদৰে সেনেকৈ ধুনীয়াকৈ বটি ল'ব। তেতিয়াহ'লে শীতলৰ সোৱাদটো বহুত গুণে বাঢ়ি যাব। আৰু আপোনালোকে কোনে কোনে শীতল খাই বহুত ভাল পায়, আৰু আজিলৈকে কোনে কোনে শীতল খাই পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাবাচোন। আৰু যদি কাৰোবাক শীতল লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই পঠাই দিম। তো শীতল দুই ধৰণে ৰান্ধিব পাৰি। এটা হৈছে খাৰ দিয়াকৈ, আৰু এটা হৈছে খাৰ নিদিয়াকৈ। আজি আমি খাৰ নিদিয়াকৈ ৰান্ধিম, তাৰ কাৰণে তেল দিছোঁ। আৰু যদি খাৰ দি ৰান্ধিলোহেঁতেন তেতিয়াহ'লে আমি তেল নিদিলোহেঁতেন। গাইজ চাওক, এনেকৈ ধুনীয়াকৈ ভিডিঅ'টো চাই আপোনালোকেও ঘৰত নিজে বনাই খাব পাৰিব, বহুত বেছি টেষ্টি হ'ব। আৰু এটা কথা গাইজ, এই কেঁচা জলকীয়াটো দিব কিন্তু কেতিয়াও পাহৰি নাযাব। কেঁচা জলকীয়াটোৱে শীতলৰ সোৱাদটো বহুত গুণে বঢ়াই দিয়ে। শীতলৰ আচল সোৱাদটো হৈছে কেঁচা জলকীয়া গাইজ, এয়া চাওক। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।